দেশদ্ৰোহী জাতিৰ গাদ্দাৰ আছাউদ্দিন ওৱেইছিয়ে দুদিনমানৰ আগতে অসমলৈ আহি নাৰে তকদিৰ বুলি চিঞৰিলে, মিয়া জিন্দাবাদ বুলি চিঞৰিলে। তাৰমানে কি বুজাব বিচাৰিছে? এইখন অসম হয়, এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ এটাও শব্দ নচলিব। सुन लो असाउद्दीन ओवैसी, ये आसाम हमारा है, यहाँ पर इंडिजिनियस पीपुल का राज चलेगी, मियाँ का राज नहीं चलेगी। मियाँ बांग्लादेश जाकर जोर करना है कर लीजिए, आसाम में मियाँ जिंदाबाद नहीं चलेगी। और द्वितीयबार यदि আছাউদ্দিন ওৱেইছিয়ে অসমলৈ আহি এই ধৰণে মিয়া জিন্দাবাদ চিঞৰিবলৈ হয়, স্পষ্ট কথা ঠেং ভাঙি দিয়া হ'ব, স্পষ্ট কথা ঠেং ভাঙি দিয়া হ'ব। ইয়াত মিয়াৰ দালালি নচলিব। এইখন অসমত কেৱল মাত্ৰ অসমীয়া মানুহ থাকিব, খিলঞ্জীয়া মানুহ থাকিব লাগিব। ইয়াত মিয়াৰ ওপৰত আমি সহ্য নকৰোঁ। আৰু 4 মে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব। এইবাৰ যিখন চৰকাৰ আহিব সেইখন চৰকাৰে অসমৰ পৰা প্ৰতিটো মিয়াক খেদিব লাগিব আৰু প্ৰয়োজনত প্ৰতিটো মিয়াক এনকাউণ্টাৰ কৰিব লাগিব। পুনৰ কৈছোঁ, প্ৰতিটো মিয়াক এনকাউণ্টাৰ কৰিব লাগিব। এইখন অসমত কেৱল মাত্ৰ অসমীয়া মানুহ থাকিব, ইয়াত মিয়া থাকিব নোৱাৰিব, স্পষ্ট কথা। আৰু অখিল গগৈ আৰু গৌৰৱ গগৈৰ দৰে যিবিলাক মানুহে কাঠৰ চশমা পিন্ধি এতিয়াও মিয়াৰ পক্ষলৈ জাতিটো ধ্বংসৰ ষড়যন্ত্ৰত নামিছে, এইসমূহ জাতিৰ দালালক আহি থকা নিৰ্বাচনত অসমৰ ৰাইজে উফৰাই দিব লাগিব, নহ'লে কিন্তু জাতিটো ধ্বংস অনিবাৰ্য। আৰু 4 মেৰ পিছৰ পৰা জাতীয় সংগ্ৰামী অসমে সমগ্ৰ অসমত মিয়া খেদা অভিযান আৰম্ভ কৰিব। আৰু এইবাৰ আমি ঘৰে ঘৰে গৈ মিয়া বিচাৰিম, এইবাৰ আমি ঘৰে ঘৰে গৈ মিয়া বিচাৰিম। এটাও মিয়াক আমি অসমত থাকিবলৈ কোনো কাৰণতে দিব নোৱাৰোঁ। আৰু ইনিছ তামুলীক আমি পুনৰ কৈ দিব বিচাৰিছোঁ যে ঘৰৰ ভিতৰত সোমাই লৈ ফেচবুকটো লৈ মোবাইলটো লৈ ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই। এইবিলাক পানী গুণ্ডাল আমি ভয় নকৰোঁ, এইবিলাক পানী গুণ্ডাল আমি ভয় নকৰোঁ। প্ৰয়োজনত পুনৰ কৈছোঁ, এই ধৰণে যদি ইউনিছ তামুলীয়ে মিয়াৰ দালালি হৈ কাম কৰিবলৈ হয়, এইবাৰ কিন্তু গছত বান্ধি থোৱা হ'ব, গছত বান্ধি থোৱা হ'ব। চুচৰাই চুচৰাই আনি কিন্তু কাণত ধৰাই আঁঠুকুৱাই থোৱা হ'ব, স্পষ্ট কথা। এই ধৰণে মিয়াৰ দালালি কিন্তু অসমত নচলিব। আৰু যোনে মিয়াৰ হৈ দালালি কৰিবলৈ আৰম্ভ কৰিব, পুনৰ কৈছোঁ, প্ৰয়োজনত পিঠি বহল কৰি দিয়া হ'ব। আমি অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি কাম কৰি আছোঁ। এই কামত যোনে বাধা দিবলৈ আহিব, কোনো মানুহক কিন্তু আমি শান্তিত থাকিবলৈ নিদিওঁ, স্পষ্ট কথা।